চিৰাং জিলাৰ বিজনীৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পাণবাৰী উলুবাৰী পথৰ নেপালী পাৰত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। চলন্ত অৱস্থাত ডাও ডাওকৈ জ্বলি উঠে এখন ৱেগনাৰ বাহন। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বাহনখন। AS15Q8681 নম্বৰৰ এখন ৱেগনাৰ বাহন হঠাৎ জুইত আৱৰি ধৰে। মুহূৰ্ততে ডাও ডাওকৈ জ্বলি উঠে বাহনখন। ঘটনাস্থলীত পাণবাৰী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে গাড়ীখনৰ চালক আৰু এজন যাত্ৰী। গাড়ীখনৰ চালক পশ্চিম বিলাসপুৰ গাঁৱৰ মুক্তাৰ আলী আৰু তেওঁৰ সৈতে থকা নুৰ মহম্মদ বুলি জানিব পৰা গৈছে। নিশা দুয়োজনে কি কাৰণত এই স্থানলৈ আহিছিল আৰু কেনেকৈ বাহনখনত জুইৰ সূত্ৰপাত ঘটিল সেই বিষয়ত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাটোৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব। নিউজ ডেস্ক ৰিপোৰ্ট NR24। কেনেকে আহে চিমলাগুৰিৰ পৰা এইফালে সোমাই আহিছোঁ। কাজলগাঁৱত যাম, কাজলগাঁও মোৰ ঘৰ বিলাসপুৰত। আহাতে গাড়ীটো মানে ষ্টাৰ্ট বন্ধ হৈ গ'লে এইফালে আগফালে বন্ধ হোৱাৰ পিছত মানে আকৌ ষ্টাৰ্ট দিলে এনেকৈ ঢেক পাৰি আছে। তাৰপিছত ইয়াত আহি ডাইৰেক্ট মানে বন্ধ হৈ গ'ল আৰু মানে ধোঁৱা ওলোৱাৰ পিছত আমি যে বস্তা আছিলে এইফালে ৰাস্তাৰ কাষত এইটো দি মানে অলপ চলপ এনেকৈ মাৰিলোঁ, কাম নহয়, গাড়ীৰ পৰা ওলাই ছাইডত আহিছে। ইমান কিয় আপোনালোকৰ আমি কিবা চিমলাগুৰি দি নেশ্যনেল হাইৱে দি নগৈ ইফালে দি কিয় আহে? নহয়, এইফালেদি মানে এই যে কিবা গ'লো হয়, মাজৰাবাৰীত গ'লো হয় আৰু মাজৰ নাযায়, বিজনী হৈহে মাজৰাবাৰী যায়। এইফালেদিও যোৱা যায়, এইফালেদি ওলাই আহিছোঁ। কিয় আহিল সেইটো কওকচোন। এইফালেদি আহিছোঁ, গাঁৱৰ মাজেৰে এইফালেদি আহিছোঁ, ভালো যে এইফালেদি যাওঁ। কি বিজনেছ কৰে? হা, কি বিজনেছ কৰে? আমি বিজনেছ নকৰোঁ, কাম কৰে। গাড়ীৰ নাম্বাৰটো কি? গাড়ী নাম্বাৰটো ফটোত কৰিছিলোঁ আগত, হা, এতিয়া আৰু নকৰোঁ। এতিয়া নকৰে। নাম কি? মোৰ নাম মুক্তাৰ আলী, মোক ঘৰ পশ্চিম বিলাসপুৰ। পশ্চিম বিলাসপুৰ।